গভর্নমেন্ট অফ আসামেও এফিডেভিট দিয়ার সুযোগ আছে NRC coordinator act on behalf of government of Assam. কিন্তু এনআরসি কোঅৰ্ডিনেটৰটো সুপ্ৰিম কোৰ্টে হেৰি কৰিছিলে NRC coordinator Supreme Court কৈছিল যে you will walk under me, but he was not appointed by Supreme Court. He was appointed by Governor of Assam. তাৰমানে এনআৰসি কোঅৰ্ডিনেটৰে দিয়া এফিডেভিটখন আমাৰ ষ্টেটৰ এফিড আমাৰ উকিলে ক'ব লাগে যে আমাৰ ডিফাৰেণ্ট এফিডেভিট একো নাই, উই ছাপৰ্ট দিছ এফিডেভিট। সেই কথাটো আপুনি যেতিয়া কোৰ্টত মেটাৰটো আহিব আমিতো তাতকৈ বেছিয়ে কম, কাৰণ NRCৰ ওপৰত আমি এফিডেভিট দিব নোৱাৰোঁ, কাৰণ NRCখন আমিতো দেখাই নাই। গভৰ্ণমেণ্টক সুপ্ৰিম কোৰ্টে কৈছে ডোণ্ট শ্বেয়াৰ দ্য NRC উইথ গভৰ্ণমেণ্ট টিল ইট ইজ ছিকিউৰিটি ইজ এনচিয়ৰ্ড। গতিকে আমিতো দেখাই নাই, আমি কি এফিডেভিট দিম? আমি শুনা কথাৰে এফিডেভিট দিম। আপুনি দেখা মানুহজন হৈছে NRC কোঅৰ্ডিনেটৰ, আৰু তেওঁ যিখন এফিডেভিট দিছে সেইখনক আমি ছাপোৰ্ট কৰিব লাগিব, নহ'লেতো সুপ্ৰিম কোৰ্টে আমাক সুধিব তোমালোকে NRCখন ক'ত দেখা পালা? এনআৰসি কোঅৰ্ডিনেটৰে আপোনাৰ এজেঞ্চিক এই কথাটো কৈছে নেকি যে এনআৰচিখনত গণ্ডগোল আছে? এফিডেভিটত কৈছে, ইট ইজ এ পাব্লিক ৰেকৰ্ড। তেওঁ এফিডেভিট দিছে যিটো ইট ইজ অন ৰেকৰ্ড। তেওঁ কোনো এজেঞ্চিক কোৱা নাই, তেওঁ ডিৰেক্টলি সুপ্ৰিম কোৰ্টক এফিডেভিট দিছে, যিখন আপুনিও সুপ্ৰিম কোৰ্টৰ পৰা চাৰ্টিফাইড কপি এটা লৈ আহিব পাৰে।